দ্বিতীয় নম্বর ইস্তেগফার পাঠ করা, আস্তাগফিরুল্লাহ আস্তাগফিরুল্লাহ বেশি বেশিকে পাঠ করা। তৃতীয় নম্বর নেক আমল করিলে গুনাহ মাফ হয়। নেক আমলের ভিতৰত উল্লেখ কৰিছিল যেনিবা কোনোবাই অজু কৰি আছে, তাৰ হাতৰ গুনাহ, মুখৰ গুনাহ, তাৰ চেহাৰাৰ গুনাহ, ভৰিৰ গুনাহ, পানী যেনেকৈ ধুই চাফা কৰি দিয়ে সেনেকৈ সকলোবোৰ অংগৰ গুণাবিলাক ঝৰি ঝৰি পৰি যায়। আমি নিয়ত কৰি যদি অজু কৰোঁ সুন্দৰকৈ আৰু ভাবোঁ মনে মনে যে নিশ্চয় মোৰ গুনাহ ঝৰি ঝৰি পৰি আছে, গুনাহ নাইকিয়া হৈ আছে, আপোনাৰ এহছাস হ'ব, অনুশোচনা হ'ব, উপলব্ধি হ'ব, সঁচাই মোৰ হাতৰ গুনাহ নাইকিয়া হৈ আছে, মুখৰ গুনাহ নাইকিয়া হৈ আছে। আমিতো নাভাবোঁ, সেইকাৰণে আমাৰ অনুশোচনা নহয়, উপলব্ধি নহয় আমাৰ। ভাবিব, আপুনিও গম পাব। নিয়ত কৰি কৰিব লাগিব। নামাজ পঢ়াৰ শেষত সেইদিনা আলোচনা হৈছিল, নামাজৰ ভিতৰত তওবা ইস্তেগফাৰ আছেই, তাৰ উপৰিও ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নামাজৰ শেষত এবাৰ কৈছে আল্লাহু আকবার, তাৰপিছত 3 বাৰ আস্তাগফিৰুল্লাহ 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 পাঠ কৰিছে। আস্তাগফিৰুল্লাহ মানে এইটো একচেপ্ট কৰি লোৱা, গ্ৰহণ কৰি লোৱা, যেনেকৈ নামাজ পঢ়িব লাগিছিল পঢ়া হোৱা নাই চাগে, পাৰা নাই, পাৰফেক্ট নামাজ মই পঢ়িব নোৱাৰিলোঁ, এইটো কবুল কৰি লোৱা, আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। তো বুজা গ'ল নেক আমল কৰিলে বান্দাৰ গুনাহ মাফ হয়। কোনো 2 মুমিন বান্দা একেলগে সালাম কৰিলে, মুছাফা কৰিলে, মুছাফা কৰাৰ পিছত 2জনৰ হাত একেলগেই আছে, হাত এৰি দিয়া নাই, 2জনৰ আল্লাহ তাআলা গুনাহ মাফ কৰি দিয়ে। সৰু সৰু আমল গুনাহ মাফ কৰাৰ জৰিয়া হৈ থাকে। তৃতীয় নম্বৰ কাৰণ গুনাহ মাফ কৰাৰ উপায় বেছি বেছি নেক আমল কৰা। চতুৰ্থ নম্বৰ কাৰণ হৈছে বেলেগৰ কাৰণে দোয়া কৰা। বেলেগৰ কাৰণে আমি ভাবোঁ যে খালি নিজৰ কাৰণে দোয়া কৰিলে নিজৰ বেনিফিট, বেলেগৰ কাৰণে কিয় কৰিম। হাদিছৰ মাজত আহিছে দুআউল মুমিনিনা লিল মুমিন, মুমিন বান্দাসকলৰ দোয়া মুমিনৰ কাৰণে হ'ব লাগে। বহুত ফায়দা আছে। নামাজ পঢ়িলে, নিজৰ কাৰণে দোয়া কৰিলে, নিজৰ মা বাবাৰ কাৰণে দোয়া কৰিলে, নিজৰ ফেমিলি, নিজৰ খানদানৰ যিসকল আছে সকলোৰ কাৰণে দোয়া কৰিলে, নিজৰ ৰিষ্টেদাৰ আত্মীয় স্বজনৰ কাৰণে দোয়া কৰিলে, পড়োশীৰ কাৰণে দোয়া কৰিলে, প্ৰতিবেশী দোয়া কৰিলে, আৰু সকলো যিসকল ইমান আনিছে সকলোৰ কাৰণে দোয়া কৰিলে, গোটেই উম্মতৰ কাৰণে দোয়া কৰিলে। আপনি কৰি আছে গোটেই উম্মতৰ কাৰণে দোয়া, প্ৰত্যেকজন উম্মতৰ তৰফৰ পৰা আপোনাকো দোয়া আপনি পাই আছে, আপনি দেখা নাপায়। আমি এইটোত কঞ্জুচি কৰিব নালাগে। বেছি বেছি বেলেগৰ কাৰণে দোয়া কৰিম, নিজৰ গুনাহ মাফ হ'ব। কৰিম না ইনশাআল্লাহ। আল্লাহ তাআলা কৈ আছে ৰব্বানা গফিৰ লানা ওয়া লি ইখওয়ানিনা আল্লাযীনা সাবাকুনা বিল ঈমান। নিজৰ ভাই ব্ৰাদাৰৰ কাৰণে সকলোৰ কাৰণে দোৱাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। হাদিছৰ মাজত আহিছে কোনো ইমানদাৰ যদি ইন্তেকাল হৈছে, তাৰ জানাজাত 40 জন এনেকুৱা ব্যক্তি অংশগ্ৰহণ কৰিছে যিসকলে ইমান আনিছে, আল্লাহৰ লগত শৰীক নকৰে, অংশীদাৰ সাব্যস্ত নকৰে। এনে ক্ষেত্ৰত 40 জন এটেণ্ড কৰিছে জানাজাত,
এনে ক্ষেত্ৰত সেই মৃত্যু ব্যক্তিৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ জোৰকে নকয়, আমিতো মৰা নাই সেইকাৰণে এনেকৈ মৰিলেহে সবটো পাম। সুবহানাল্লাহ কওক। আমি জানাজাত বেছি বেছি অংশগ্ৰহণ কৰিম, আমাৰো জানাজাত মানুহে অংশগ্ৰহণ কৰিব, হয় না নাই? হাদিছৰ শব্দবিলাক এনেকৈ, মা মিন ৰাজুলিন মুছলিমিন ইয়ামুতু ফায়াকুমু আলা জানাজাতিহি আৰবাউনা ৰাজুলান লা ইউশৰিকুনা বিল্লাহি শাইআ ইল্লা শাফাআহুমুল্লাহু ফীহ। এনেকৈ হাদিছৰ মাজত আহিছে। হজরত উমর রাদিয়াল্লাহু তাআলা আনহু এবার উমরা কৰিবলৈ যাই আছে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে সালাম মুসাফা কৰি ক'লে যে দোয়াও মে ইয়াদ রাখনা। কোনে? আমাৰ নবীয়ে দোয়া খুজি আছে। কাৰ ওচৰত? সাহাবীৰ ওচৰত। আমি কোন? নবীয়ে যদি সাহাবীৰ ওচৰত দোয়া খুজি আছে, আমি কোন? আমি দোয়া কিয় নোখোজো? আমি টান পাওঁ। আকৌ আৰু এটা বেছি মানে হেৰি হয় কি, নিজৰ কাৰণে পাহৰি যাওঁ, বেলেগৰ ওচৰত মানে দোয়া কৰি আছোঁ, আকৌ নিজক মানে সৰু বুলি ভাবা হয়। সৰু বুলি এনেকুৱা সৰু বুলি ভাবে যে আমাৰ দোয়া কামত নাহিব, আপোনালোকেহে দোয়া কৰিব। এইটো ভাল ফেথ আছে। এজন ইমাম চাবক বা এজন মৌলানা চাবৰ ওচৰত কয় আপোনালোকে বেছি বেছি দোয়া কৰিব, আমাৰ দোয়া কামত নাহিব। নাই, আপোনালোকৰ দোয়া, মুমিন বান্দা আপোনালোক, কিয় কামত নাহিব? চবৰে দোয়া আল্লাহ তাআলাই কবুল কৰে। গতিকে আমি এজনে আনজনৰ পৰস্পৰে মানে দোয়া খায়ৰত মনত ৰাখিব লাগে। উভয় পক্ষৰ গুনাহ মাফ কৰাৰ জৰিয়া হয় এইবিলাক। যেহেতু গুনাহ হ'বই, গুনাহটো হ'বই, কিন্তু মাফ কৰাৰ ব্যৱস্থা নাথাকিলে তো অসুবিধা হ'ব। এই ব্যৱস্থাপনা যদি আমাৰ মনত নাথাকে, আমি যদি নাজানো কেনেকৈ গুনাহ মাফ হয়, তেনেহ'লেতো সেনেকুৱা হ'ব, কাপোৰ নতুন নতুন কিনিব লাগিব আৰু লেতেৰা হ'লে পেলাই দিব লাগিব। ধোৱাৰ ব্যৱস্থা নাই। তাৰমানে ধোৱাৰ ব্যৱস্থা নাথাকিলেতো সেইটোৱে কৰিব লাগিব। প্ৰতি সপ্তাহে এযোৰ এযোৰ কিনক, পিন্ধক, পেলাই দিয়ক, কিনক, পিন্ধক, পেলাই দিয়ক, সেনেকুৱা হ'ব। কিন্তু নহয়, চাবোনৰ ব্যৱস্থা আছে, চাৰ্ফৰ ব্যৱস্থা আছে। কাপোৰ যেনিবা চাফা কৰি আমি আকৌ ৰিনিউ কৰিব পাৰোঁ, নতুন কৰিব পাৰোঁ, আকৌ পিন্ধাৰ উপযোগী বনাব পাৰোঁ। ঠিক সেনেকৈ আমাৰ নফছ গুনাহ কৰিব, আমাৰ দিলে গুনাহ কৰিব, মানুহে গুনাহ কৰিব। চাফা কৰাৰ ব্যৱস্থা আছে, তওবা কৰাৰ ব্যৱস্থা আছে, ইস্তিগফাৰ কৰাৰ ব্যৱস্থা আছে, গুনাহ মাফ কৰাৰ ব্যৱস্থাপনা আছে। এইবিলাক জানিব লাগিব। সেই অনুপাতে আমি কাম কৰিম ইনশাআল্লাহ। ৫ম নম্বৰ গুনাহ মাফ কৰাৰ যিটো জৰিয়া, সেইটো হৈছে ইছালে সওয়াব কৰা। মৃত্যু ব্যক্তিৰ কাৰণে, মৃত্যু ব্যক্তিৰ কাৰণে ইছালে সওয়াব কৰিব লাগিব। হাদিছৰ মাজত আহিছে মা ইউমালু লিল মাইয়িতি মিন আমালিল বিৰ। হাদিছৰ মাজত আহিছে। সেইকাৰণে আমি বেছি বেছি নেক দোয়া, ইছালে সওয়াব আমি কৰিব লাগিব। ইছালে সওয়াব আমি বহুতে বুজি নাপাওঁ। ইছালে সওয়াব, ইছাল মানে পहुঁচাই দিয়া, সওয়াব মানে নেকি। প্ৰথম কথা হৈছে নেকি আপুনি পাব লাগিব, তেতিয়াই পहुঁচাই দিব লাগিব। বহুতেই কবৰস্থানত যায়, কিন্তু মৃত্যু ব্যক্তিৰ ফায়দা নহয়। মৃত্যু ব্যক্তিৰ ফায়দা নহয়, নিজৰ ফায়দা হয়। কওঁতো জিয়াৰত কৰিব যাই আছোঁ, কিন্তু জিয়াৰত মানে সাক্ষাৎ। মৃত্যু ব্যক্তিৰ লগত বহুতেইতো সাক্ষাতে নকৰে, বহুতে সাক্ষাতে নকৰে, ৰাস্তাত থিয় হৈ জিয়াৰত কৰি আহে। ওচৰত যাওক, কবৰস্থানৰ ভিতৰত সোমাই যাওক, কবৰত একেবাৰে জামাতবদ্ধ হৈ যাব লাগিব এনেকুৱা নহয়, অকলে অকলে যাওক। দিন তাৰিখ ধাৰ্য কৰি নহয়। এইবিলাক নফল ইবাদত, অকলে অকলে কৰিব লাগে, সকলো সময়তে কৰিব লাগে। নিৰ্দিষ্ট কোনো সময় নাই, আজান ইকামত নাই, আজান ইকামত নাই। যেতিয়াই তেতিয়াই আপুনি কবৰস্থানত, ৰাতি 12টা বজাত মনত পৰিছে, আপুনি অকলে অকলে যাওকচোন। ওলামাই কেৰাম জানিব, দাৰুল উলুম দেওবন্দত মাকবাৰা আছে কাশ্মী, তাতে ওলামাই কেৰাম যায়। ময়ো গৈছোঁ ৰাতি 1টা 2টা, নিয়ত কৰি গৈছোঁ অকলে যাম, কিন্তু যাই দেখোঁ যে নহয়, সাথীটো বহুত আছে।
গোটেই ৰাতি জিয়াৰত হৈয়ে থাকে তাত দেওবন্দত। গতিকে এনেকুৱা হ'ব লাগে আমি মাইয়াতৰ ওচৰত যাম, যাই কেলে নিজৰ বেনিফিট কি, নিজৰ ফাইদা কি, বেছি বেছি মৃত্যুৰ কথাটো মনত পৰিব। মৃত্যুৰ কথাটো মনত কৰাটো কি ফাইদা? হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু আঙুঠিত লিখি ৰাখিছিল, কফা বিল মৌতি ইয়া উমৰ, এই উমৰ তেৰে লিয়ে মৌত কা ইয়াদ হি কাফি হে। তোমাৰ কাৰণে মৃত্যুৰ স্মৰণ কৰাটোই যথেষ্ট। আঙুঠিত লিখি ৰাখিছি মৃত্যুৰ কথা মনত কৰাৰ কাৰণে। আৰু আমি সেইটোৰ কাৰণে ডেট বনাওঁ যে আজি নহয় কালি মৃত্যুৰ কথা মনত কৰিম। সেনেকুৱা নহয়, এনি টাইম জিয়াৰতৰ কাৰণে কোনো দিন নাই, ৰাতি নাই, নফল ইবাদত যেতিয়াই তেতিয়া আপোনাৰ মন গ'লে আপুনি দৌৰি যাওক কবৰস্থানত, যাই জিয়াৰত কৰক বেছি বেছি। আকৌ নিজৰ ফাইদাটো হ'ল, কিন্তু মৃত্যুৰ ফাইদা কেনেকৈ হ'ব? যোনে হৈ আছে তাৰ ফাইদা হ'ব যেতিয়া আপুনি কিবা এটা নেক আমল কৰিব, বক্সাই দিব, তেতিয়া ফাইদা হ'ব। কুলহুৱাল্লাহ পঢ়িলে, 3 বাৰ কুলহুৱাল্লাহ পঢ়িলেতো এক কোরআন খতম করার সওয়াব আল্লাহ তাআলাই দান করে। সূরা ফাতিহা পড়ক, আলহামদু সূরা পড়ক, যিমানখিনি পাৰে সিমানখিনি পড়ক, নবীৰ ওপৰত দরুদ পাঠ কৰক, হৈ গ'ল দোয়া। পঢ়িলে মানে দোয়া হৈ গ'ল, পড়ার লগে লগে পৌঁছি যায়। আমি ইনশাআল্লাহ চেষ্টা কৰিম এনেকুৱা পদ্ধতি অৱলম্বন কৰিম। মা দেউতাকৰ কাৰণে উমৰা কৰিলে, হজ কৰিলে, কোরআন পড়িলে, ইতিম বাচ্চাক পরবরিশ করিলে, লালন পালন করিলে, ইতিম বাচ্চার নামত মাদ্রাসা বনাই দিলে, মসজিদ বনাই দিলে, গেস্ট হাউস বনাই দিলে, মেহমানখানা বনাই দিলে, মুসাফিরখানা, কোনো দুখীয়া বাচ্চাৰ বিবাহ দিব পৰা নাই, দুখীয়া ঘৰৰ ছোৱালী বিবাহৰ কাৰণে পইচাৰ আকাল হৈছে, পইচাৰ অভাৱ হৈছে, হেল্প কৰি দিয়ক। ইমানবোৰ কাম কৰিলে ইসালে সওয়াব হৈ যায়, আপোনাৰ নেক সওয়াববিলাক পৌঁছি যায়। সেইকাৰণে আমি ইনশাআল্লাহ চেষ্টা কৰিম। শেখুল হাদিস রহমতুল্লাহ আলাই তেখেতে এটা ঘটনা লিখিছে। এজন বুজুৰ্গ মানুহ কবৰস্থানত যায়, যোৱাৰ পিছত কিবা পঢ়ি তাতে গুচি আহে, কবৰস্থানত পঢ়াৰ লগে লগে গুচি আহে। এদিনা সেই বুজুৰ্গ মানুহজন সপোনত দেখা পাই আছে যে কবৰস্থানত মই যে পঢ়ি থৈ আহোঁ কিবা এটা, কিন্তু সপোনত দেখা পাই আছে কবৰস্থানত কোনোবা মুৰ্দা ব্যক্তিৰ কাৰণে এটা গাঠৰি, এটা মানে এই পুতলা বনাই কেলে লৈ গৈছে, টোপোলা বনাই লৈ গৈছে, সেইটো খুলি খুলি নেকিবিলাক ডিষ্ট্ৰিবিউট কৰি আছে। সবেই নেকিৰ কাৰণে সেই মানুহজনৰ ওচৰত দৌৰি আহে, এজন মানুহে নাহে। সপোনৰ মাজতে সুধিল যে তুমি কিয় নোযোৱা? সবেই যাই আছে নেকিৰ কাৰণে দৌৰি দৌৰি, তুমি কিয় নোযোৱা? কয় মোৰ ল'ৰা হাফিজ হয় আৰু সদায় সি দোকানো কৰে, দোকানৰ ফ্ৰী টাইমত সি কোরআন তিলাৱত কৰি থাকে। এওঁলোকে সওয়াববিলাক লৈ যোৱাৰ পিছতো মোৰ সওয়াব নেকি থাকি যায়, মোৰ কাৰণে যথেষ্ট থাকি যায়, গতিকে মোৰ নগলেও মই সওয়াববিলাক পাই থাকোঁ। এইটো সপোনৰ কথা, কিন্তু তো এইটো বাস্তৱত কেনেকৈ পৰিণত হ'ল? তেখেতে ভাবিলে যে সপোনৰ কথাটো সঁচা না মিছা সেইটো অলপমান চাওঁ। মানুহজনক চিনি পাইছে, সেই অনুপাতে বজাৰত গৈছে। তেখেতৰ ল'ৰা সঁচাকৈয়ে এজন হাফিজ, দোকানদাৰী কৰে, আৰু লক্ষ্য কৰিলে তিলাৱত কৰি আছে, ঠোঁটবিলাক লৰচৰ কৰি আছে, মনে মনে তিলাৱত কৰি আছে। ঠিকেই আছে, এইখিনি ভাবিল যে না সপোনটো মিছা নহয়, এইটো সত্য সপোন। কিছুদিন যোৱাৰ পিছতো ঠিক সেনেকৈ সপোনত আহিলে সকলো মুৰ্দা ব্যক্তি যেনেকৈ আগৰ দৰে সওয়াব লৈ আছিলে, ঠিক সেনেকৈ সেইজন ব্যক্তিও সওয়াবৰ কাৰণে দৌৰি আহিছে, সমানকৈ সমান্তৰালকৈ তেখেতেও আহিছে সওয়াব লোৱাৰ কাৰণে। তেতিয়া সপোনতে সুধিলে যে তুমি আগতেতো যোৱা নাছিলা, এতিয়া কিয় যোৱা দৌৰি দৌৰি? তেতিয়া ক'লে মোৰ ল'ৰাৰ ইন্তেকাল হৈ গৈছে, এতিয়া মোৰ মমিন বান্দাসকলে ৰিষ্টেদাৰে মোৰ যিমানখিনি সওয়াব পਹੁঁচাই দিয়ে তাৰ পৰা মোৰ ল'ব লাগে, এতিয়া মোৰ সাফিচিয়েণ্ট নহয়, যথেষ্ট নহয়, মোৰ সওয়াব লোৱাৰ কাৰণে মোৰো লাইনত যাব লাগে। তেতিয়া সঁচাকৈ সপোনটো তেখেতে
সঁচা না মিছা জাষ্টিফাই কৰাৰ কাৰণে দোকানত গ'লে যে ল'ৰাৰ ইন্তেকাল হৈছে কিছুদিন আগত, সুবহানাল্লাহ। কি বুজিলে? নেক আমল কৰিলে নিজৰ সন্তান যদি হাফিজ হৈ থাকে, মৌলানা হৈ থাকে, কবৰত যাই শান্তি পোৱা যাব না নাই? আৰু যদি নিজৰ সন্তান বনাব পৰা নাই, নিজৰ ইমানখিনি এবিলিটি নাই, নিজে বনাব নোৱাৰিলোঁ, নেক সন্তান বনাব নোৱাৰিলোঁ, দোৱা কৰিব, কোৰাণ পঢ়িব, সেনেকুৱা নাই। কমচে কম এনেকুৱা এটা গছ লগাই দিয়ক য'ত মানে এনেকুৱা তিলাৱত হৈ থাকে, তাতে হেল্প কৰক। মাদ্ৰাছা আছে, বহুত মাদ্ৰাছা আছে, তাতে হেল্প কৰক, যাই কেলে কোৰাণৰ তিলাৱত হৈ আছে দিনে ৰাতি, বেনিফিট হ'ব, কোনো সন্দেহ নাই। নহ'লে এনেকুৱা ঘটনা, বাস্তৱ ঘটনা এইবিলাক আমি ইনশাল্লাহ চেষ্টা কৰিম সাধ্য অনুযায়ী। আপোনালোকে দিয়ে, মই কালেকশ্যন কৰা নাই ইয়াতে, বৰঞ্চ আপোনালোকক উদ্বুদ্ধ কৰি আছোঁ, না এইটোও এটা কাম হয়, নে কামলৈ এইটো এটা জৰিয়া হয়, এইটো এটা গুনাহ মাফ কৰাৰ জৰিয়া হয়। আমি ইনশাল্লাহ এইটো চেষ্টা কৰিম। মুসিবতৰ সময়ত সবৰ কৰিলেও, 6 নম্বৰ, মুসিবতৰ সময়ত সবৰ কৰিলেও, ধৈৰ্য ধাৰণ কৰিলেও আল্লাহ তাআলা গুনাহ মাফ কৰি দিয়ে। কোনো মুমিন বান্দাৰ মুসিবত নাহিব এনেকুৱা কথা নাই, মুসিবত আহিবই, পেৰেশানি আহিবই, তাৰ বদলাও আছে। আল্লাহ তাআলা তাৰ ধৈৰ্য ধাৰণ কৰিলে তাৰ ইনামো ৰাখিছে, প্ৰাইজো ৰাখিছে। হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহা আৰু হুজুর সাল্লাল্লাহু আলাইহি সাল্লাম বহি আছে। হঠাৎ মানে চেৰাগ নুমাই গ'ল, চেৰাগ বুজি পাই চাকি, চাকিটো নুমাই যোৱাৰ লগে লগে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে পঢ়িলে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। আমি কেতিয়া কৰোঁ? মানুহ মৰিলে আৰু চাকি বন্তি নুমাই গ'ল, তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে পঢ়ি আছে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। আৰু আয়েশা রাদিয়াল্লাহু তাআলা আনহাই সুধিলে যে এইটো কিয় পঢ়িলে আপুনি? ক'লে যে এইটো পঢ়িলোঁ, এইটোৰ বদলা আল্লাহ তাআলাই সওয়াব ৰাখিছে। সুবহানাল্লাহ। মুমিন বান্দাৰ মুসিবত সৰুতকৈ সৰু মুসিবতো হ'ব পাৰে। যেনেকৈ আপোনাৰ এটা পকেটত আপোনাৰ কিবা বস্তু ৰাখিছে, ঘড়ী এটা ৰাখিছে, আপোনাৰ মনত নাই কোনটো পকেটত ৰাখিছে, বেলেগ পকেটত আপুনি বিচাৰি আছে, অলপ সময় শক হৈ যাব, আপোনাৰ ব্ৰেইনটো মানে অলপমান পেৰেছান হৈ যাব, ঘড়ী হেৰাই গ'ল নেকি, মোৰ মোবাইলটো হেৰাই গ'ল নেকি। এই অলপ সময় যে আপোনাৰ কষ্ট হ'ল, ব্ৰেইনে কষ্ট পালে, এইখিনি কাৰণে যদি আপুনি ধৈৰ্য ধাৰণ কৰে, এইটোৰ কাৰণেও সওয়াব আছে। সৰু এটা এক্সাম্পল, এজন মহিলা তৱাফ কৰি আছে, কাবা শৰীফৰ তৱাফ কৰি আছে আৰু কৈ আছে, এ আল্লাহ मैं इस हाल में भी तेरा शुक्र अदा करता हूँ, तुझ पर राजी हूँ। এ আল্লাহ মই এই অৱস্থাটো তোমাৰ ওপৰত সন্তুষ্ট। এজন বুজুৰ্গ মানুহে ক'লে, কি হৈছে তোমাৰ, কি অসুবিধা? ক'লে, মোৰ নিজ হাতেৰে 3টা সন্তানক মই দফন কৰি আহিছোঁ। 3জন সন্তানক কেনেকৈ? মোৰ কোলত এটা ল'ৰা আছিল, বাচ্চা আছিল, মই ৰন্ধা বঢ়া কৰি আছিলোঁ, সিও খেলি আছিল মোৰ ওচৰত, 2টা ল'ৰা ঘৰত আছিল। ডাঙৰ ভায়েকে কৈছে সৰুটোক যে চাইছা এইটো চুৰি হয়, কিমান ধাৰ জানা? ধাৰ কিমান? কৈ ট্ৰাই কৰি চাওক। এজনে আনজনৰ গল কাটি দিছে। শব্দ পাই মাকে দৌৰি গৈছে, চাই লাশ পৰি আছে, সৰুটো মাজৰটো, আৰু ডাঙৰটো তাত নাই। ভাবিছে যে গলটো কাটি দিলোঁ, এতিয়া মোকতো ধৰিব, বিপদ। ভয়ত খৰিৰ থাকে, খৰি ৰখা ঘৰ থাকে না নাই, খৰি ৰখা ঘৰৰ ভিতৰত সোমাই গৈছে, তাতে বিষাক্ত সাপে তাক দংশন কৰিছে, ফলত তাৰো মৃত্যু হৈছে। 2টা লাশ লৈ আহিল দুৱাৰ মুখত, আহি কেলে চাই যিজন ল'ৰা খেলি আছিলে চোলাৰ ওচৰত, চোলাৰ ভিতৰত সোমাই পুৰি ছাই হৈ গৈছে। আৰু এই অৱস্থাত দফন কৰি আহিছে, কাবা শৰীফ তৱাফ কৰি আছে আৰু কৈ আছে, এ আল্লাহ মই সন্তুষ্ট আছোঁ তোমাৰ ওপৰত। বহু মহিলা নিজৰ হাতত নিজৰ কন্যা, নিজৰ সন্তানক দফন কৰিছে, সবৰ কৰিব লাগে, ধৈৰ্য ধাৰণ কৰিব লাগে, আল্লাহ তাআলাই মিঠা ৰাখিছে। ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, হাদিছৰ মাজত আহিছে, এজনী মহিলা মোৰ লগে লগে জান্নাতত যাব, একেলগে যাব, এনেকুৱা লাগিব মোৰ আগতেই গুচি যাব, এনেকুৱা লাগিব মোৰ আগতেই গুচি যাব। কেনেকৈ? ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম কয়, সেইজন মহিলা এনেকুৱা হ'ব 12জন সন্তানক নিজ হাতে দফন কৰিছে, 12জন নিজৰ সন্তান নিজ হাতে দফন কৰিছে, সেইজন মা মোৰ লগতেই জান্নাতত যাব। সুবহানাল্লাহ।
গতিকে আমাৰ বহুত মা ভনীসকল মোৰ ৱাজ নচিহত শুনি থাকে, অনলাইনত যাব যিহেতু এইবিলাক শুনিব, তেওঁলোকক মই আহ্বান কৰিম, ধৈৰ্য ধাৰণ কৰক। নিজৰ সন্তানক যদি হেৰাইছে, ইয়াৰ ফল বৰ মিঠা। মই আলোচনা কৰি আছিলোঁ যে মুচিবতৰ সময়ত সবৰ কৰিলেও গুনাহ মাফ হয় না নাই? তো 6টা বস্তু আলোচনা হ'ল আৰু 4টা বাকী আছে। আল্লাহ তাআলা আমাল কৰাৰ তৌফিক দান কৰক।